আজি মোৰ মানুহজন নাই কাৰণে এই পাখণ্ড দুটাই ইমান বেয়া বেয়াকৈ ক'বলৈ সাহস পালে মোকতো কৈছেই লগতে মোৰ ছোৱালীজনীকো কৈছে। ভগৱান, তুমি এওঁ আমাৰ মাজৰ পৰা কিয় ইমান সোনকালে লৈ গ'লা? এতিয়া আমি কাক লৈ জীয়াই থাকিম? ইফালে যাব নোৱাৰোঁ, সিফালে যাব নোৱাৰোঁ, মানুহৰ অকল ঠাট্টা মস্কাই শুনি থাকোঁ। আগতে যদি কোনোবাই কিবা এটা ক'বলৈ সাহস কৰা নাছিলে, এতিয়া সকলোৱে আমাক লেলে চেচে কৰে। অইনটো একো নাই, মাজনীলৈহে চিন্তা হৈছে মোৰ। মাজনী আকৌ তাক চৰ এটা দিলে নহয়, সেই চৰটো আকৌ বটা ল'বলৈ সি বা কি কৰে ঠিক নাই আৰু। এতিয়া মোক মাজনীৰ পৰা মানে দূৰত থাকিব নোৱাৰিম মই। হে প্ৰভু, মোৰে যদি কিবা এটা হ'লেও হওক, কিন্তু মাজনীক যাতে বচাই ৰাখিব প্ৰভু, মাজনীক বচাই ৰাখিবা। মোৰতো বাৰু জীৱনটো এনেকৈ গ'লেই, কিন্তু মাজনীৰ জীৱনটো আকৌ উঠি আহিছে নহয়। উঠি অহা ছোৱালীজনীৰ জীৱনটো ধ্বংস নকৰিবা প্ৰভু, ধ্বংস নকৰিবা। কোনফালে কি টেনশ্যন ল'ম একো ভাবি নোপোৱা হৈছোঁ মই। একো টেনশ্যনৰ পৰাই হাত সাৰিব পৰা নাই মই। ভগৱান, ইমান টেনশ্যন দিয়াতকৈ মোক মাৰি পেলোৱা নহ'লে, মাৰিয়ে পেলোৱা আৰু। মানুহটোকতো মোৰ পৰা কাঢ়ি নিলাই, এতিয়া এইবোৰ কষ্ট দিবলৈ মোক জীয়াই ৰাখিছা প্ৰভু, মোক জীয়াই ৰাখিছা। গোটৰ পৰা পইচা লোৱা ধাৰ মাৰিবলৈও আছে। কামলৈ যোৱা আজি 2 দিন হৈছেহে, এমাহ সময় দিছিলে, 15 দিন গ'লেই, আৰু 15 দিনত মই কেনেকৈ কি কৰিব পাৰিম নাজানো আৰু। প্ৰভু, সকলোবোৰ তোমাৰ ওপৰতে দিছোঁ আৰু। জীৱনটো বহুত দুখেৰে পাৰ হৈছে প্ৰভু, আৰু দুখ নিদিবা আৰু দুখ নিদিবা। মাজনী আৰু মোক সদায় সুৰক্ষা দি ৰাখিবা তুমি প্ৰভু। মা, অ' মা, তুমি সপাই ইয়াতে আছা? ইমানকৈ মাত দি আছোঁ, তুমিনো কি চিন্তাত ইমান ব্যস্ত হৈ আছা? মাজনী, মিছাকৈনো কি ক'ম তোক, অথনি কথাবোৰ মই পাহৰিব পৰা নাই অ', সেই পাখণ্ড দুটাৰ কথা ভাবি আছে মা। সিহঁতৰ কথা ভাবিবলৈ বাদ দিয়া। সিহঁতৰ কথা ভাবি পেলাই আমি আমাৰ মূল্যৱান সময়কণ নষ্ট নকৰোঁ। সিহঁতক মই এহেকা দি থৈ আহিছোঁ নহয়। চালা, নেক্সট আৰু সিহঁতি কোনো ছোৱালীৰ লগত বা কোনো মাইকী মানুহৰ লগত এনেকুৱা ব্যৱহাৰ কৰিবলৈ সাহস নকৰে। নহয় মাজনী, কথাবোৰ তই যিমান সহজকৈ ভাবিছ, মই ইমান সহজকৈ ভবা নাই। সিহঁতি দুটা বহুত ডেঞ্জাৰ মানুহ হয়, আৰু তই তাক চৰ এটা দিয়া নাই জানো? সেইটো সি বদলা ল'ম বুলি বাৰে বাৰে কৈছে। সেইটোক লৈহে মোৰ টেনশ্যন হৈছে অ'। সি মোক কি কৰিব পাৰিব মা? একো কৰিব নোৱাৰে। সত্যত থাকিলে মই এনেও জয়ী হ'ম, তুমি চিন্তা নকৰিবা। আৰু এইবোৰ অদৰকাৰী কথা চিন্তা কৰি নিজৰ সময়বোৰ এনেও নষ্ট নকৰিবা, আৰু মন বেয়া কৰি থাকিব নালাগে, হ'ব দিয়াচোন। এতিয়া পিছে কি খাবা মা? আজি ভাতটো নহ'লে ময়ে বনাওঁ দিয়া। নহয় মাজনী, কথাবোৰ তই ইমানো সহজকৈ নল'বি। আমি হৈছোঁ মাইকী মানুহ, সিহঁতি মতা মানুহ, আৰু আমাৰ ঘৰত মতা মানুহ বুলিবলৈ কোনোৱেই নাই। আমাক সহায় কৰিবলৈ কোনো নাহে মাজনী। সেইকাৰণে কৈছোঁ, নিজে ছেফ চাইড হৈ থকাটো বেছি ভাল হ'ব। কাৰণ আমাৰ কৈছোঁ কোনো নাহে আৰু তোৰ মোৰ বাদে। ঘৰখনত কোনোৱেই নাই মতা মানুহ বুলিবলৈ, আৰু তইতো জানোৱেই আৰু আমাক কোনেও ছাপোৰ্ট নকৰে অ'। হ'ব মা, সেইবোৰ সময়ত দেখা যাব নহয়। এতিয়া এইবোৰ চিন্তা কৰিবলৈ বাদ দিয়া থোৱা, মনটো এনে বেয়া কৰি থাকিবলৈ। মই কিবা এটা বনাওঁগৈ ৰ'বা। অ' নবৌ ঘৰত আছেনে বাৰু? মা, চিনেমা পেহী আহিছে কিন্তু, আৰু চিনেমা পেহী আগত এইবোৰ কথা নক'বা দেই, মই কৈ দিছোঁ। চিনেমা পেহী আগত এইবোৰ কথা কোৱা মানে জানা নহয়, গোটেই গাঁৱত ৰজন জনাই যোৱা। সেইকাৰণে কৈছোঁ, মন চন মাৰি নাথাকিবা, অকণমান ভালকৈ থাকা। অঁ চিনেমাই, ভিতৰলৈকে ভিতৰতে আছোঁ। মা, তুমি অকণ বহা, চিনেমা পেহীৰ লগতে কথা পাতা, মই কিবা এটা বনাওঁগৈ। আৰু কিন্তু ভুলতো এইবোৰ কথা নুলিয়াবা দেই, মই কৈ দিছোঁ কিন্তু বাৰে বাৰে। ঠিক আছে দে মাজনী। চিনেমা পেহী আহক, ভিতৰলৈকে আহক, মা ভিতৰতে আছে। ভিতৰতে সোমাইনো কি কৰিছে নবৌ? কিনো কৰিবি আই, এনেইহে আছোঁ। অকণমান ওলাই গৈছিলোঁ, তাকে বৰ ভাগৰ লাগিছে, বোলো অকণ ভিতৰতে বহোচোন। পিছে তই ইমান দিন অহা নাই? বহুত দিন হ'ল হেৰৌ, তোক দেখা দেখি নাই। পাই অহাই নাছিলোঁ। ঘৰতে ইটো সিটো কাম কৰি থাকোঁ যে, আহিবলৈ সময় নাপাওঁ। আৰু আপুনি নাথাকে আকৌ, আপুনিও সেই ক'ৰবাত কাম কৰা নাই জানো? টাউনৰ ফালে মানুহ এঘৰত কাম কৰি হৈছোঁ। আছাচোন, কথা পাতে তোক মই বহিবলৈ দিবলৈকে পাহৰিছোঁ। বহিয়া, ইয়াতে বহিয়া। ভালে কৈছে, সেই কাম এটাত সোমাইছে। নহ'লেনো এনেই ওপৰতে টকা ক'ত পাব আপুনি, হয় নাই বাৰু? আৰু ছোৱালীজনীকো পঢ়া শুনা খৰচ পাতি দিব লাগে নহয়, আকৌ ৰেচন পাতি আছেই, আকৌ সেই গোটৰ সেইবোৰ পইচা আছেই। পিছে নহয়, গোটৰ পইচাটো গোটাব পাৰিছে নাই আপুনি? গোটৰ পইচাটো গোটাবই পৰা নাই আই। কামলৈ যোৱা আজি 2-3 দিন হৈছেহে, এতিয়ানো মালিকনীৰ পৰা কেনেকৈ পইচা খোজোঁ? আৰু তাকে নতুনকৈ সোমাইছোঁহে। মালিকনী আকৌ মোৰ ওপৰত বিশ্বাস আছেনে নাইনে, বহুত কথা নহয়। পিছে গোটৰ পইচাটোৰ কথা কিবা কৈছে নেকি বাইদেউহঁতি? নাই, এতিয়ালৈকে কোৱা নাই বাৰু। কেলৈ এমাহ সময় দিয়া নাই জানো? আজি দেখোন 15 দিন নে কেইদিন গ'লেই। আপুনি পইচাটো গোটাওক আকৌ, নহ'লে কেনেকৈ দিব পইচাটো? তাকেহে গোটাব লাগিব কিবা এটা কৰি মেলি দিব লাগিব আৰু। নহ'লে কিমান লোকৰ লেলে চেচে শুনি থাকিবি, আৰু লোকৰ ধাৰ খাই থৈছোঁ, আৰু ধাৰ সুজাবই লাগিব নহয় জানো? সেইটোৱে আকৌ। আৰু এইবোৰে গোটৰ চোটৰ পৰা পইচা ল'লে বৰ দিগদাৰ আৰু। পইচাটো লোৱা টাইমত ভালে লাগে, ঘূৰাই দিওঁতেহে গা বেজাই যায়গৈ। পিছে নহয়, বহুত দিন বোলো সেই চিৰিয়েলকেইখন চোৱা নাই। আহক নহ'লে চিৰিয়েলকেইখনকে চাওঁগৈ।
সেইটোৱেও আৰু সেইকেইটা পইচা আকৌ কামতো খটাইছোঁ নহয়, পইচাটোতো যেনেকৈ হ'লেও দিবই লাগিব। পিছে বৈ চিৰিয়েলকে চাওঁগৈ, ময়ো বহুত দিন নাই চোৱা হেৰৌ, অকলে অকলেনো কি চাবি, মাজনী গোটেই দিনত পঢ়ি থাকে, মই সেই ভাত পানী বনাই ৰুমটোতে শুই থাকোঁ আৰু। তই আহিলে ভালেই কৰিলি পিছে, বৈ চিৰিয়েলকেইখনকে চাওঁগৈ আহ। আহক। সেয়া বন্ধু, কি হ'ল, খং কি কমাই নাই নেকি? খং? মোৰ খং কেনেকৈ কমিব হা? এজনী সাধাৰণ ছোৱালীয়ে মোৰ গালত এটা চৰ সোধাইছে। এইক মই বদলা নোলোৱাকৈ কেতিয়াও থাকিব নোৱাৰোঁ। এইক মই বদলা লৈহে এৰিম, আৰু এইক মই এই চৰৰ শাস্তি এনেকুৱাকৈ দিম নহয়, গোটেই জীৱনভৰ তাই মনত ৰাখিব লাগিব। সঁচাকৈ ইমান সৰু ছোৱালী, তাই দম কি নাচাবা। চালা, তাই পাহৰি গ'ল নেকি তাই যে এজনী ছোৱালী হয়, তাইৰ দমত আমি যে নিহিলোঁ বুলি। ইমান ছোৱালী আমাৰ ভৰিৰ তলত থাকে, আৰু তাই মানে কৈছোঁ নহয়, এইবোৰক অফাৰ দিলেও অফাৰটো ল'ব নাজানে সিহঁতি। সঁচাকৈ এইটো কিন্তু বহুত বেয়া কৰিলে তাইক আমি ভাল শাস্তি দিব লাগিব, যাতে তাই মৰালৈকে এইটো কথা মনত থাকি যায় চিৰজীৱন। সেইটোৱেইটো, ঘৰখনত যে সিহঁতৰ মতামত এটাও নাই, তাই পাহৰি গ'ল নেকি ঠিক নাই। আমি যদি ঘৰতে গৈ কিবা এটা কৰি থৈ আহোঁগৈ, তাই আমাক কি কৰিব পাৰিব হা? তাই চালা সকলো পাহৰি গ'ল নেকি তাই? ঘৰখনত যে কোনো এটা মতামত নাথাকে, আৰু গিৰিয়েকৰ ককাক ভায়েকবোৰৰ লগতো সিহঁতৰ ইমান ভাল নাই হপায়, মই যিমানটো গম পাওঁ। এটা কথা কিন্তু বন্ধু ক'বলগীয়া আকৌ, মাক জীয়েক এজনীও কম নহয়, দুইজনীয়ে বৰ ধুনীয়া দেখিবলৈ অ'। দেখিলে একেবাৰে দেহা মনবোৰ পিৰপিৰাই যায়গৈ। সঁচাকৈ বন্ধু, সঁচাকৈ তুমি ঠিক কথাই কৈছা। এটা কাম কৰোঁ, তাই সেই চহৰৰ এখন কলেজত পঢ়ে নহয়, মানে টাউনৰ, সেই কলেজলৈ যাওঁতে তাইক বাটতে ধৰিব লাগিব বুজিছা নাই, তেতিয়াহে আমি কামটো কৰিব পাৰিম, নহ'লে মানে নোৱাৰিম চাগে। অঁ তো আকৌ কলেজলৈ যাওঁতে বাটতে ধৰিব লাগিব, নহ'লেনো আৰু এইটো চান্স ক'ত পাবা। আৰু তাই এনেকুৱা ছোৱালীও নহয় যে দিনে ৰাতিয়ে ক'ৰবাত ঘূৰি ফুৰে। সেনেকৈ বাৰু ঘূৰি ফুৰিলে বাৰু কিবা এটা চান্স এটা আছিলেই, কিন্তু তেনেকৈ আকৌ নুঘূৰে নহয়। এই কলেজলৈ যাওঁতে চান্সটো ল'ব লাগিব আৰু। অঁ সেইটোৱে কৰিব লাগিব বুজিছা। এতিয়া চাম নহয় নমিতাই জীয়েকক আমাৰ হাতৰ পৰা কেনেকৈ ৰক্ষা কৰে। সেই বন্ধু, নাম নল'বা মুখত। আজিকালি গম নোপোৱা নেকি তুমি, বেৰৰো কাণ থাকে, কোনোবাই শুনিলে আৰু চেচ। নাম নল'বা। অঁ সেইটোও হয়। পিছে ইয়াৰ পৰা ব'লা, অকণমান আমি আগৰ পৰা আহোঁগৈ। অঁ ব'লা। ইহঁতি মানে শেৱালি মাকৰ কথা পাতি আছিলে। ইহঁতি দেখোন বহুত বেয়া জাল পাতিছে। নাই, এইখন জালত মই শেৱালিক ফচিবলৈ কেতিয়াও দিব নোৱাৰোঁ। কিন্তু ইহঁতৰ জালত শেৱালি পৰিলে কেনেকৈ? সকলোবোৰ কথা মই শেৱালিক সুধিব লাগিব, আৰু তাই যদি ক'বলৈ নিবিচাৰে তেতিয়াও মই জোৰ জবস্তি হ'লেও সুধিবই লাগিব, কাৰণ ইহঁতে যিখন জাল পাতিছে এইখন জালত যদি শেৱালি পৰে নহয়, গোটেই জীৱনটো শেষ হৈ যাব তাইৰ ভাগৰ। আৰু তাইৰ জীৱনটো শেষ হৈ যাবলৈ মই কেতিয়াও দিব নোৱাৰোঁ। মই থাকোঁতে এনেকুৱা হ'বলৈ মই তাইক কেতিয়াও দিব নোৱাৰোঁ, কাৰণ তাইক মই বহুত ভাল পাওঁ। মই এইবোৰ কথা সকলোবোৰ শেৱালিৰ লগত পাতিব লাগিব। মই যাওঁ, ঘৰলৈকে যাওঁগৈ। কাইলৈ কলেজলৈ যোৱা সময়ত শেৱালিক লগ কৰিব লাগিব। বিবেক, তই মোক ইয়ালৈ কেলৈ মাতিলি কচোন? বহুত কথা আছে শেৱালি, বহুত কথা আছে। আচলতে তোক মই ইয়ালৈ নামাতিলোহেঁতেন যদি তই আজি কলেজলৈ গ'লিহেঁতেন, কিন্তু মই ৰুণজুনক যেতিয়া সুধিবলৈ ক'লোঁ, তাই কওঁতেহে গম পালোঁ যে তই আজি কলেজলৈ নাযাওঁ। সেইকাৰণে তোক মই ইয়ালৈকে মাতি পঠিয়ালোঁ। শেৱালি, তোৰ ওপৰত বহুত বেয়া এখন জাল পাতিছে, গম পাৱনে তই? মোৰ ওপৰত জাল? কি জাল? আৰু কোনে পাতিছে? সকলোবোৰ কম শেৱালি, সকলোবোৰ কম। খালি তই মোক সকলোবোৰ কথা কচোন সঁচাকৈ। তোৰ লগত আজি 2 দিনমানৰ আগত কি হৈছিলে বাৰু, তোৰ আৰু মাৰ লগত? মোৰ আৰু মাৰ লগত কি হৈছে? একো হোৱা নাই। আৰু কিহৰ কথা সুধিছ তই? বুজি পোৱা নাই একো। শেৱালি, এতিয়া এইবোৰ এক্টিং কৰাৰ সময় নহয়। যি হৈছে তই মোক সঁচা কথা কওঁ, আৰু তোক মই এই বিপদৰ পৰা উদ্ধাৰ কৰিবলৈকে আহিছোঁ। তই মোক মিছা কথা নকবি শেৱালি। কি হৈছিল কচোন তহঁতৰ লগত? সেইদিনাখন মা আৰু মই বৰমাহঁতৰ ঘৰলৈ আহি আছিলোঁ, তেনেকুৱাতে আমাক 2জন মানুহে লগ পালে। এই যে গাঁৱৰ চুকৰ বড়ো আৰু শইকীয়া খুৰা, সিহঁত 2জন লগ পালে আমাক। লগ পাই পেলাই আমাক বহুত বেয়াকৈ কৈছে। আমাক তেওঁলোকৰ লগত থাকিবলৈ মাতিছে। মাহেকত বোলে 2জনীকে বোলে 25,000 টকা দৰমহা দিব বোলে। মায়ে বোলে লোকৰ ঘৰত কাম নকৰিলে হ'ব বোলে। এইবোৰ কিবা কিবি কৈছিলে, মানে বহুত বেয়া প্ৰস্তাৱ দিছিলে। সেইকাৰণে মই বড়ো আংকলক চৰ দিলোঁ গালতে। কি? সেই পাখনটো দুটাই তহঁতকো এৰি নিদিলে? অঁ, ইমান বেয়াকৈ কৈছে, সেইকাৰণে মই এচৰ লগাই দিলোঁ। পিছে এতিয়া কি হ'লনো বাৰু কচোন? তই যে চৰটো দিলি, তোৰ এই চৰটোৰ প্ৰতিশোধ ল'বলৈ বহুত এখন ডাঙৰ জাল পাতিছে, গম পাৱনে? কি? তই কেতিয়াকৈ গম পালি? আজি গধূলি সময়ত মই ওলাই আহিছিলোঁ তিনিআলিলৈ। তেতিয়া সেই ভট্ট যে চাহ দোকানীটো,
চাহ দোকানটোৰ ওচৰতে মই বোলো চাহকণ খাবলৈ বহিলোঁ। তেতিয়া তেহেঁত দুটা কথা পাতি আছে। মই প্ৰথমতে কাৰ কথা পাতিছে ইমান গুৰুত্ব দিয়া নাই। যেতিয়া কথাবোৰ গম পালোঁ তেতিয়াহে মই ধৰিব পাৰিছোঁ যে সিহঁতি তোৰ আৰু মানে খুৰীৰ কথা পাতি আছে। আৰু শুন, তই বহুত সাৱধানে থাকিবি। সিহঁতি তোক কলেজলৈ যোৱাৰ সময়ত পূৰা টাৰ্গেট কৰি আছে। মানে কি কৰিম এতিয়া মই ভাবিয়ে পোৱা নাই, গম পাৱনে? হয় নেকি? মোৰ মানে চৰটো সিহঁতি প্ৰতিশোধ ল'ব বিচাৰিছে। মই সিহঁতক আৰু ভালকৈ শিক্ষা দিম ৰ। চিনি পোৱা নাই মোক চালা অইন ছোৱালীৰ নিচিনা ভাবিছিলে। পইচা অভাৱত মই যি টি কাম কৰিবলৈ কি বাধ্য হৈ যাম বুলি ভাবিছিলে সিহঁতি। সিহঁতক মই ঠিকছে দিম ৰ। নাই শেৱালি, তই সেইবোৰ নকৰিবি। ভালদৰে বুজাবুজি কৰি ল নহ'লে। বুজাবুজি আৰু সিহঁতৰ লগত এইটো কেতিয়াও সম্ভৱে নহয়। সিহঁতৰ নিচিনা মানুহ সমাজত থকাৰ বাবে সমাজখন কলংকিত হৈছে, গম পাৱনে তই? এইবোৰ মানুহক চাফা কৰি যাব লাগে। যদি আমিও দুৰ্বল হৈ পৰোঁ নহয়, তেতিয়া সিহঁতি সকলোৰে ওপৰত লাভ উঠাব। বুজি পাইছ তই? চা শেৱালি, সিহঁতি বহুত পাৱাৰফুল মানুহ। আৰু তোৰ কোনো কিছু নাই। ঘৰত মতা মানুহ বুলিবলৈ কোনো এটা নাই। তই আৰু খুৰীয়ে বাৰু কি কৰিবি কচোন? আৰু মইহে আছোঁ। মই অকলে কি কৰিব পাৰিম বাৰু কচোন তই? সেইকাৰণে কৈছোঁ ভালদৰে বুজাবুজি কৰি ল নহ'লে বৰ দিগদাৰ হ'ব, বৰ ডাঙৰ কথা হ'ব নহ'লে। কিয় সিহঁতি কি পাৱাৰফুল মানুহ চবতে জয় হ'ব নেকি? আমি দুখীয়া মানুহবোৰে কি সদায় এনেকৈ থাকিম নেকি? সিহঁতৰ কি আমি ভুক্তভোগী হৈ থাকিম নেকি? কেতিয়াও নহয়। এইবোৰ মই হ'বলৈ নিদিওঁ। এনেকুৱা মানুহ সমাজৰ পৰা বহিষ্কাৰেই কৰিব লাগে। কি কৰে সিহঁতি ময়ো চাই ল'ম। হ'ব দে, এতিয়া মই ঘৰতে যাওঁ। শেৱালি, শুনচোন শেৱালি। এই ছোৱালীজনীও মানে কথাবোৰ বুজি নাপায় নহয়। কি কৰিম বাৰু? মই তেওঁলোকক মাপ খোজোঁগৈ নেকি বাৰু? কি কৰিলে ভাল হ'ব? শেৱালিক কৈতো একো লাভেই নাই। মই নহ'লে খুৰীৰ লগতে কথা পাতোঁ নেকি? সেইটো কৰিলেই ভাল হ'ব। মই খুৰীৰ লগতে কথাটো পাতি চাব লাগিব। তাইক মই বেয়াটো হ'বলৈ কেতিয়া দিব নোৱাৰোঁ। মই এইবোৰ কথা খুৰীৰ লগতে পাতিব লাগিব। কামলৈ যোৱা, আজি অকণমান দেৰিয়ে হ'ব। বাইদেউ কি ক'ব আৰু মোক। খুৰী, খুৰী। বিবেক, কোনফালে যোৱা তুমি? খুৰী, মই ক'তো নাযাওঁ। আপোনাক লগ পাবৰ কাৰণেহে আহিছোঁ। মোক লগ পাবৰ কাৰণে আহিছে নেকি? পিছে বিবেক, মোৰ কামতো দেৰি হৈ আছিলে। কিবা ইম্পৰ্টেণ্ট কিবা কথা আছে নেকি? কোৱাচোন। খুৰী, ইম্পৰ্টেণ্ট কথা। ইম্পৰ্টেণ্ট মানে মষ্ট ইম্পৰ্টেণ্ট কথা এইটো। এনেকুৱা কি ইম্পৰ্টেণ্ট কথা আছে? কোৱাচোন বাৰু। খুৰী, আচলতে এইখিনি কথা মই আপোনাক ক'ব নালাগিছিল বাৰু। পিছে মই শেৱালিক মাতি পেলাই সকলোবোৰ কথা কৈছিলোঁ। তাই মোৰ কথা একোৱেই নুশুনিলে। খুৰী, মানে সেইদিনাখন যে আপোনালোকৰ লগত যে ৰাস্তাত যে ঘটনাটো ঘটিছিলে, এই বৰুৱা আৰু শইকীয়া এই দুটা পাখণ্ডৰে যে আপোনালোকক যে বেয়া বেয়াকৈ কৈছিলে, তেনেকুৱাতে শেৱালিয়ে বৰুৱা খুৰাৰ গাত চৰ এটা মৰা নাই জানো? সেই চৰটো প্ৰতিশোধ ল'বৰ কাৰণে বহুত ডাঙৰ সিহঁতি জাল পাতিছে খুৰী। কি? তুমি এইবোৰ কেনেকৈ গম পালা? খুৰী, আচলতে সেইদিনাখন গধূলি মই ওলাই গৈছিলোঁ তিনিআলিত সেই ভট্ট দোকানৰ চাহ একাপ খাবলৈ। চাহকাপ খাই থাকোঁতে সিহঁত দুটাক মই কথা পাতি থকা শুনিছোঁ। প্ৰথমতে মই কথাটো গুৰুত্ব দিয়া নাছিলোঁ। তাৰপিছতে গম পাইছোঁ আপোনাৰ আৰু শেৱালিৰ কথা পাতি আছে। খুৰী, এই শেৱালিক কলেজলৈ আহোঁতে সিহঁতি টাৰ্গেট লৈ আছে। কোনদিনাখন কি কৰিব ঠিকান নাই। এই সকলোবোৰ কথা মই শেৱালিক কৈছিলোঁ, কিন্তু শেৱালিয়ে কৈছিলে যে সিহঁতে একো কৰিব নোৱাৰে আৰু ঢেৰ কিবা কিবি ক'লে। শেৱালিয়ে আচলতে কথাবোৰ বহুত সহজভাৱে লৈছে খুৰী। কিন্তু মই তাইক কৈছোঁ যে তহঁতৰ মতা মানুহ বুলিবলৈ কোনো কিছু নাই, কি কৰিবি অকলে অকলে। কিন্তু তাই মোৰ কথা নুশুনিলে খুৰী। মই উপায় নোহোৱাতহে আপোনাৰ লগত এইখিনি কথা পাতিব লগা হৈছে। আপুনি শেৱালিক বুজাব খুৰী, বুজাব। নহ'লে তাইৰ লগত বহুত ডাঙৰ কিবা ঘটনা কৰিব সিহঁতি। এইবোৰ কি কথা কৈছা বোপা তুমি? এতিয়া মই কি কৰিম বাৰু? খুৰী, মই আপোনালোকৰ লগত আছোঁ বাৰু। খালি শেৱালিক এবাৰ ভালকৈ বুজাবচোন। তাই মোৰ কথা একেবাৰে শুনিবলৈ ইচ্ছা নকৰিলে। ঠিক আছে বাৰু দিয়া, মই শেৱালিক ভালকৈ বুজাম। কোন সময়ত কি কৰিব সিহঁতি একো গম নাপাওঁ মই। পিছে মই এতিয়া কামলৈ গৈ থাকোঁ। ইয়াত কথা পাতি থাকিলে মোৰ কামলৈ অলৰেডি বহুত দেৰি হৈছে। এতিয়া মই কামলৈকে যাওঁ। মই এই বিষয়ে শেৱালিৰ লগত পাতিম বাৰু। আৰু বোপা, তুমি আমাৰ লগত থাকিবা। আছোঁ খুৰী, মই আছোঁ আপোনাৰ লগত। আপুনি চিন্তা কৰিব নালাগে। খালি আপুনি শেৱালিক কথাবোৰ বুজাব ভালকৈ। আৰু এতিয়া আপুনি গৈ থাকক। আচলতে মই আপোনাক লগ পাবৰ কাৰণেহে ইয়ালৈকে আহিলোঁ। ময়ো গৈ থাকোঁ খুৰী। ঠিক আছে, যোৱা বোপা। তোমাক মই কি বুলি ধন্যবাদ দিম? তুমি এতিয়া ইমান ডাঙৰ কথা মোক জনালা তুমি। একো নাই খুৰী, ধন্যবাদৰ কথা নহয়। খালি শেৱালিক ভালকৈ বাচি থাকিবলৈ ক'ব। মই এতিয়া আহিছোঁ। ভগৱান, এনেকুৱা তুমি মোৰ লগত কিয় কৰিছা? এটা টেনশ্যনৰ পৰা আঁতৰ হওঁহে আকৌ এটা টেনশ্যন দিয়ে দিয়া। কোনফালে কি টেনশ্যন ল'ম বাৰু মই? এতিয়া এই পাখণ্ড দুটাই মোৰ ছোৱালীজনীৰ লগত একো বেয়া নকৰিলে হ'ল। আৰু প্ৰভু, একো বেয়া নকৰিলে হ'ল। চাবা আৰু তুমি প্ৰভু। নমিতা, তই পালিহি? তই আজি নাহিবি বুলি ভাবিছিলোঁ। পিছে ইমান দেৰি হ'ল যে তোৰ? বাইদেউ, অকণমান দেৰিয়ে হৈ গ'ল। তাৰ কাৰণে আপুনি মোক বেয়া নাপাব বাইদেউ। মই লাগিলে অকণমান দেৰিলৈকে কাম কৰি দিম বাৰু। নহয়, কাম কৰাটো বাৰু কৰিবি। পিছে তোৰ কি হ'ল? মনটো এনেকৈ মাৰি আহিছে?
বাইদেউ কি ক'ব আৰু দুখীয়াৰ দুখ জানো কোনোবা নহয় আঁতৰে ক'বলৈ যদিও ইচ্ছা নাই আপোনাক মই সকলোবোৰ কথা ক'বই লাগিব বৰ ডাঙৰ বিপদত পৰিছোঁ বাইদেউ অঁ ডাঙৰ বিপদ মানে কি হ'ল আকৌ কচোন বৰ ডাঙৰ কথাও বাইদেউ আচলতে সেইদিনাখন মাজনী আৰু মই ওচৰৰ মানে মোৰ বাইদেউজনী ঘৰলৈ আহিছিলোঁ তেনেকুৱাতে গাঁৱৰে চুকৰ দুটা পাখণ্ডই আমাক লগ পালে লগ পাই বোলে বহুত বেয়া বেয়া প্ৰস্তাৱ দিছে বোলে তই বোলে চহৰত কাম কৰি যাওঁ টকা বোলে 5,000-6,000হে পাওঁ আমাৰ লগত কাম কৰিলে বোলে 20,000-25,000 টকা দিম তোৰ লগতে বোলে তই জীয়াৰকো লৈ ল'বি আমাক বেয়া কামত লিপ্ত কৰাব বিচাৰিছিলে বাইদেউ আৰু মানে বহুত বেয়া বেয়া আমাক প্ৰস্তাৱ দিছিলে তেনেকুৱাতে মাজনীয়ে এজনক গাঁৱতে এটা চৰ দিলে সেই চৰটো যে দিলে সেই চৰটোৰ প্ৰতিশোধ ল'বৰ কাৰণে মোৰ ছোৱালীজনীৰ ওপৰত বহুত ডাঙৰ সিহঁতি জাল পাতিছে বাইদেউ মই এতিয়া আহোঁতেহে সকলোবোৰ কথা শুনি আহিলোঁ অঁ এইটোচোন বৰ বেয়া কথা হ'ল তাকেও বাইদেউ একেবাৰে উপাহীন হৈ পৰিছোঁ মোৰ ছোৱালীজনীক কেনেকৈ বচাম কি কৰিম ঘৰত মতা মানুহ বুলিবলৈ কোনো এটা নাই আৰু ঘৰত মতা মানুহ নাই কাৰণে সিহঁতি আমাৰ ওপৰত চান্স লৈছে বাইদেউ মই এতিয়া কি কৰিম একো ভাবি পোৱা নাই অ' ৰ তই ইমান ভাগি নপৰিবি মই কিবা এটা কৰিম বাৰু তই ইমান টেনশ্যন নল'বি বাইদেউ আপুনিতো জানেই ছোৱালীজনী বাদে মোৰ আৰু কোনো নাই তাইৰ লগত যদি কিবা এটা বেয়া হয় মই জীয়াই থাকিব নোৱাৰোঁ বাইদেউ মই জীয়াই থাকিব নোৱাৰিম আৰু ময়ো একেবাৰে চিৰ জীৱনৰ কাৰণে এই পৃথিৱীৰ পৰা যামগৈ আৰু বাইদেউ ছোৱালীজনীয়ে মোৰ সকলোবোৰ আশা ভৰসা দেউতাকেতো এই অকালতে আমাক এৰি থৈ গ'লেই ছোৱালীজনীৰ লগতো যদি কিবা এটা হয় মই কেনেকৈ জীয়াই থাকিম বাৰু বুজিছোঁ তোৰ সকলোবোৰ কথা বুজি পাইছোঁ ময়ো তই চিন্তা নকৰিবি মই নিশ্চয় কিবা এটা কৰিম মই আছোঁ নহয় তই চিন্তা নকৰিবি এতিয়া যা কামত লাগে তই ঠিক আছে বাইদেউ বেচেৰীজনী জীৱনত চাগে সুখ নাহিব নেকি হে প্ৰভু এনেকুৱা নকৰিবা তাইৰ জীয়েকক এই বিপদৰ পৰা ৰক্ষা কৰিবা প্ৰভু আৰু মই যিমান পাৰোঁ মই চেষ্টা কৰিমেই